নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি স্বাগতম জনাইছোঁ ইকো-অপ নলেজ চেনেললৈ। আজি আমি আলোচনা কৰিম উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ভূগোল বিষয়ৰ তৃতীয় খণ্ডৰ ভাৰতবৰ্ষৰ জনসংখ্যা আৰু অৰ্থনীতিৰ দ্বিতীয় চেপ্টাৰ আলোচনা কৰিম। কুৱেশ্যন এনসাৰ সহ। এতিয়া কুৱেশ্যন এনসাৰ আলোচনা কৰিম। 1 নম্বৰ কুৱেশ্যন, প্ৰব্ৰজন কাক বোলে? প্ৰব্ৰজন কি বা মাইগ্ৰেশ্যন, প্ৰব্ৰজনক মাইগ্ৰেশ্যন বুলি কোৱা হয়। 2023 বৰ্ষত আহিছিল এইটো। এখন ঠাইৰ পৰা আন এখন ঠাইলৈ স্থায়ীভাৱে গ'লে তাক প্ৰব্ৰজন বুলি কোৱা হয়। প্ৰব্ৰজন। 2 নম্বৰ কুৱেশ্যন, প্ৰব্ৰজন কেই প্ৰকাৰ আৰু কি কি? প্ৰব্ৰজন আনসাৰ, প্ৰব্ৰজন 2 প্ৰকাৰ, আন্তঃপ্ৰব্ৰজন আৰু 2 নম্বৰ বহিঃপ্ৰব্ৰজন। নম্বৰ 3, আন্তঃপ্ৰব্ৰজন কাক বোলে? এটা উদাহৰণ দিয়া। এখন দেশৰ আনসাৰ, এখন দেশৰ ভিতৰত হোৱা বা ভিতৰত কৰা প্ৰব্ৰজনক আন্তঃপ্ৰব্ৰজন বুলি কোৱা হয়। যেনে অসমৰ পৰা কলকাতালৈ গ'লে আন্তঃপ্ৰব্ৰজন বুলি ক'ম। নম্বৰ 4, বহিঃপ্ৰব্ৰজন কাক বোলে? এটা উদাহৰণ দিয়া। এখন দেশৰ পৰা আন এখন দেশলৈ কৰা প্ৰব্ৰজনক বহিঃপ্ৰব্ৰজন বুলি কোৱা হয়। 5 নম্বৰ কুৱেশ্যন, আন্তঃৰাজ্যিক প্ৰব্ৰজনৰ সুদ কেই প্ৰকাৰ আৰু কি কি? আন্তঃৰাজ্যিক প্ৰব্ৰজনৰ সুদ 4 প্ৰকাৰ। নম্বৰ 1, গাঁৱৰ পৰা নগৰলৈ, ৰুৰেল টু আৰবান। নম্বৰ 2, গাঁৱৰ পৰা গাঁৱলৈ, ৰুৰেল টু ৰুৰেল। নম্বৰ 3, নগৰৰ পৰা নগৰলৈ, আৰবান টু আৰবান। নম্বৰ 4, নগৰৰ পৰা গাঁৱলৈ, আৰবান টু ৰুৰেল। 6 নম্বৰ কুৱেশ্যন, প্ৰব্ৰজনৰ কাৰণ বা কাৰক কেই প্ৰকাৰ আৰু কি কি? এনেকুৱা আহিব পাৰে। আনসাৰ, প্ৰব্ৰজনৰ কাৰণ বা কাৰক 2 প্ৰকাৰৰ। যেনে আকৰ্ষক কাৰক বা কাৰণ আৰু নম্বৰ 2, বিকৰ্ষক কাৰণ বা কাৰক। 7 নম্বৰ কুৱেশ্যন, প্ৰব্ৰজনৰ ভিত্তি কেইটা আৰু কি কি? 2019 চনত আহিছিল। প্ৰব্ৰজনৰ বৃত্তি 2টা, যেনে নম্বৰ 1, জীৱনজোৰা প্ৰব্ৰজন, নম্বৰ 2, বাসস্থানৰ ভিত্তিত প্ৰব্ৰজন। 8 নম্বৰ কুৱেশ্যন, আকৰ্ষক কাৰক কি? উদাহৰণ দিয়া। যিবোৰ কাৰকে মানুহক এখন ঠাইলৈ আকৰ্ষণ কৰে তাক আকৰ্ষক কাৰক বুলি কোৱা হয়। যেনে উন্নত শিক্ষা, উন্নত চিকিৎসা ব্যৱস্থা, ব্যৱসায় বাণিজ্য, যাতায়াতৰ সা-সুবিধা, কৰ্মসংস্থাপন আদি। 9 নম্বৰ কুৱেশ্যন, বিকৰ্ষক কাৰক কি? এটা উদাহৰণ দিয়া। যিবোৰ কাৰকে মানুহক সেই ঠাই ত্যাগ কৰি আন ঠাইলৈ যোৱাত সহায় কৰে তাক বিকৰ্ষক কাৰক বুলি কোৱা হয়। যেনে বানপানী, চিকিৎসাৰ অভাৱ, অনুন্নত যাতায়াত ব্যৱস্থা, অনুন্নত শিক্ষা ব্যৱস্থা। নম্বৰ 10, এইটো ভেৰি ইম্পৰ্টেণ্ট। এইটো 2014 বৰ্ষত আহিছিল। এইবাৰ পূৰা সম্ভাৱনা আহিছে, এইবাৰ 100% সম্ভাৱনা আছে আহিবৰ কাৰণে। প্ৰব্ৰজন বা জনপ্ৰব্ৰজনৰ ফলাফল, পৰিণতি, পৰিণামবোৰ কি কি উল্লেখ কৰা বা আলোচনা কৰা। নাইবা এনেকুৱা আহিব, প্ৰব্ৰজনৰ প্ৰভাৱবোৰ কি কি আলোচনা কৰা। প্ৰব্ৰজনৰ প্ৰভাৱবোৰ আলোচনা কৰিম। এতিয়া এখন ঠাইৰ পৰা আন এখন ঠাইলৈ স্থায়ীভাৱে গ'লে তাক প্ৰব্ৰজন বোলে। প্ৰব্ৰজনৰ বহুতো পৰিণতি আছে, সেইবোৰৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ'ল। এইটো 5 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, বাৰে কৈ আছোঁ। নম্বৰ 1, অৰ্থনৈতিক পৰিণাম বা ফলাফল। প্ৰব্ৰজনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিণাম হ'ল অৰ্থনৈতিক পৰিণাম। পুৰুষ আৰু মহিলাসকলৰ প্ৰব্ৰজনৰ ক্ষেত্ৰত প্ৰভেদ থকা দেখা যায়। পুৰুষসকলে কৰ্ম আৰু নিয়োজনৰ বাবে পুৰুষসকলে গাঁও অঞ্চলৰ পৰা নগৰ অঞ্চললৈ প্ৰব্ৰজন কৰে। ইয়াৰ ফলত নগৰত জনসংখ্যা বৃদ্ধি হয় আৰু নগৰীকৰণৰ দৰে সমস্যাৰ সৃষ্টি হয়। নম্বৰ 2, জনসাংখ্যিক পৰিণাম বা ফলাফল। প্ৰব্ৰজনৰ আন এক প্ৰয়োজনীয় পৰিণাম বা প্ৰভাৱ হ'ল জনসাংখ্যিক পৰিণাম। জনপ্ৰব্ৰজনে এখন দেশৰ জনসংখ্যাৰ পুনৰ বিতৰণত সহায় কৰে। বিভিন্ন কৌশলী আৰু অৰ্ধকৌশলী ব্যক্তিৰ প্ৰব্ৰজনৰ ফলত গ্ৰামাঞ্চলত জনসংখ্যা গঠনত প্ৰভাৱ বিস্তাৰ কৰে। মানুহে গাঁৱৰ পৰা নগৰলৈ প্ৰব্ৰজন কৰাৰ মূল কাৰণ হ'ল বেপাৰ বাণিজ্য, উন্নত শিক্ষা, স্বাস্থ্যসেৱা আদিৰ ফলত নগৰত জনসংখ্যা বৃদ্ধি হয় আৰু য'ৰ পৰা যায় তাত জনসংখ্যা হ্ৰাস পায়।
3 নম্বৰ কাৰণ সামাজিক পৰিণাম, কাৰণ নহয় এইটো পৰিণাম। পৰিণাম বা ফলাফল। জনপ্ৰব্ৰজনৰ আন এটা প্ৰধান কাৰক হ'ল সামাজিক পৰিণাম। সামাজিক প্ৰব্ৰজনৰ ফলত বিভিন্ন জাতি জনজাতি জনগোষ্ঠীৰ লগতে বিভিন্ন সংস্কৃতিৰ মিলন ঘটে। এগৰাকী ছোৱালীক এখন গাঁও বা সমাজৰ পৰা আন এখন গাঁও বা সমাজলৈ বিয়া দিয়া হয় আৰু যিখন গাঁৱলৈ গমন কৰে সেই সমাজৰ জনসংখ্যা বৃদ্ধি হয় আৰু যিখন সমাজৰ পৰা যায় তাত জনসংখ্যা হ্ৰাস পায়। 4 নম্বৰ সাংস্কৃতিক পৰিণাম। 4 নম্বৰ সাংস্কৃতিক পৰিণাম। প্ৰব্ৰজনৰ অন্য এক পৰিণাম হ'ল সাংস্কৃতিক পৰিণাম। সাংস্কৃতিক প্ৰব্ৰজনৰ ফলত বিভিন্ন জাতি জনজাতি জনগোষ্ঠী সংস্কৃতিৰ লগত সংমিশ্ৰণত সহায় কৰে আৰু ইয়াৰ কুপ্ৰভাৱ হ'ল প্ৰব্ৰজিত স্থানত আত্মপৰিচয়বিহীন হৈ সাংস্কৃতিক শূন্যতাৰ সৃষ্টি হ'ব পাৰে আৰু ব্যক্তিৰ ক্ষেত্ৰত হীনমন্যতাৰ ভোগাৰ আশংকা থাকে। 5 নম্বৰ ৰাজনৈতিক পৰিণাম। জনসংখ্যা প্ৰব্ৰজনৰ অন্য এটা মুখ্য পৰিণাম হৈছে ৰাজনৈতিক পৰিণাম। অত্যাধিক প্ৰব্ৰজনে নগৰ অঞ্চলত উপলব্ধ ৰাজনৈতিক আৰু অন্যান্য আন্তঃগাঁথনি অধিক চাপৰ সৃষ্টি কৰে। ফলত নগৰীয়া অঞ্চলত অপৰিকল্পিত বাসস্থান আৰু বিস্তৃত বস্তি অঞ্চল গঢ়ি উঠে। এতিয়া আমি আলোচনা কৰিম 11 নম্বৰ MCQ। শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 নম্বৰ ভাৰতবৰ্ষৰ পুৰুষ প্ৰব্ৰজনৰ প্ৰধান কাৰণ কোনটো? শিক্ষা, ব্যৱসায় বাণিজ্য, চি কৰ্ম আৰু নিয়োজন, ডি বিবাহ। চি কৰ্ম আৰু নিয়োজন। নম্বৰ 2 আপ্ৰব্ৰজন অধিক